কাজিৰঙাৰ প্ৰৱেশদ্বাৰ মিহিমুখতেই আমি এতিয়া গড় হাতীৰ পৰা আৰম্ভ কৰি পেলাই যিখিনি চোৱাম দিয়ে আছে সুন্দৰভাৱে দেখা পাইছোঁ আৰু পৰ্যটকে এতিয়া ভিতৰলৈ যাবলৈ পোৱা সুবিধাটো নাই যদিও বাহিৰৰ পৰা সেই সুবিধাখিনি পাইছে। পৰ্যটক আজি নোহোৱা প্ৰায় 2 সপ্তাহ হৈ গ'ল। 1 তাৰিখৰ পৰা যিহেতু কাজিৰঙা বন্ধ হৈ পৰিছে আৰু এতিয়া শান্ত এটা পৰিৱেশ, শান্ত আৰু সেউজীয়া হৈ পৰিছে চাৰিওফালে। এতিয়া কাজিৰঙাৰ প্ৰৱেশদ্বাৰ মিহিমুখতেই আমি এতিয়া গড় হাতীৰ পৰা আৰম্ভ কৰি পেলাই যিখিনি চোৱাম দিয়ে আছে সুন্দৰভাৱে দেখা পাইছোঁ আৰু পৰ্যটকে এতিয়া ভিতৰলৈ যাবলৈ পোৱা সুবিধাটো নাই যদিও বাহিৰৰ পৰা সেই সুবিধাখিনি পাইছে। যিহেতু আমি দেখিছোঁ গড় যথেষ্ট সংখ্যক গড় আছে, হাতীও আছে আৰু চোৱাম দিৰখিনিও আছে। গড়খিনি এতিয়া বেছিভাগ সময় আমি দেখা পাওঁ খেদা খেদি লাগে, যিটো আমি এটা গড়ে আনটো গড়ৰ খেদা বা যুঁজ লগোৱা তেনেকুৱা ধৰণৰ বিশেষকৈ মিহিমুখত হৈ আছে প্ৰায়। আৰু পৰ্যটকসকলেও সেইখিনি দেখি ভিতৰলৈ যাব পৰা নাই যদিও গেটৰ পৰা চাই পেলাই আমোদ লৈছে। যিহেতু বাৰিষাৰ কাল আৰম্ভ হ'লেই, বাৰিষাৰ কালৰ পৰিৱেশ বুলি ক'লে আচলতে গ্ৰীনাৰী বুলি ক'লোঁ। নিশ্চয়কৈ যিটো আমাৰ এখন ডাৱৰে ঢকা এখন চাদৰৰ তলত সেউজীয়া এটা পৰিৱেশ যিটো আৰু ঘাঁহনিখিনি যিখিনি সেউজীয়া হৈ পৰিছে সেই পৰিৱেশটো অতিকৈ মনোমোহা আৰু যিটো আমি খৰালি দেখা নাপাওঁ, চাৰিওফালে সেউজীয়া এতিয়া।